এই মুহূৰ্তত জনাই আছো এক ব্ৰেকিং নিউজ। পুৱতি নিশা প্ৰায় 2 বজাত তিনিচুকীয়া জিলাৰ জাগুন 10 মাইলস্থিত অসম আৰক্ষী কামাণ্ড শিবিৰত অম্বুজ। শিবিৰটোত কোনে অম্বুজ কৰিছে বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও এই ঘটনাৰ আঁৰত আলফা স্বাধীন জড়িত আছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। 5টাকৈ গ্ৰেনাইট বিস্ফোৰণ কৰি শিবিৰটোৰ প্ৰতি লক্ষ্য কৰি দলটোৱে গুলীবৰ্ষণ কৰে আৰু লগে লগে কামাণ্ডৰ জোৱানসকলে প্ৰত্যুত্তৰ দিয়ে। দুই পক্ষৰ মাজত প্ৰায় আধা ঘণ্টা জোৰা তুমুল সংঘৰ্ষ চলে। জানিব পৰা মতে উক্ত সংঘৰ্ষৰ ফলত 4জন কামাণ্ডৰ জোৱানৰ সামান্যভাৱে আঘাতপ্ৰাপ্ত হয় আৰু এজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আৰম্ভ হৈছিলে নেকি যেনেকৈ শুনিছোঁ আৰু মিছাইলবিলাক বা বমবিলাক এনেকুৱা হৈ আছিলে। মানুহবিলাক আমি গোটেই কাটি গৈছোঁ আৰু ঘৰবিলাক হিলিছিলে আৰু যি শব্দবিলাক আহিছিলে মাতবিলাক গ'ল যেনেকুৱা বেছিকৈ বুজি আছিলে তেতিয়ালৈকে পঢ়িব পৰা নাই আমি ৰাইজবিলাক ভয় লাগি গৈছিলে আৰু বস্তুটো কি কৰা নাই এইটোতো আমি গম নাপাওঁ আৰু ৰাতি যোনটো ঘটনাটো সৃষ্টি হৈ আছিলে সেইটোৱে আৰু ৰাইজবিলাকে গোটেই ভয় খাই আছিলে। কিমান সময় ধৰি এই গুলীয়াগুলী ঘটনা সংঘটিত হৈছিলে? মোৰ দেন 30 to 45 মিনিটছ হৈছিলে নেকি। শব্দ কেনেকুৱা শুনা গৈছিল? শব্দটো আৰু ভয়ংকৰ আৰু যোনটো গ্ৰেনাইটবিলাক থাকে এনেকুৱা টাইপৰ শব্দবিলাক আহিছিলে। গুলীবৰ্ষণটো আৰু কি ক'ম আৰু একদম কণ্টিনিউছ হৈ আছিলে আৰু বস্তুটো। কোন ছাইডৰ পৰা হৈছিলে এইটো এটেকটো? ছাইডটো কেনেকৈ ক'ব পাৰিম আৰু ৰাতি অনুভৱ নাই শব্দ শুনাত শব্দটো এতিয়া মেবি নদী পাৰ হ'ব পাৰে সেইটো এনেকুৱা টাইপৰ হৈছিলে আৰু বস্তুটো। আপুনি ওচৰৰ নেকি আৰু? হেৰি আৰু লোকেলে আৰু অনুভৱ মানে কি আৰু ভালকৈ ছিকিউৰিটি ফ'ৰ্চটো দিব লাগে। এতিয়া কমন পিপলবিলাক ৰাইজবিলাক ভয় খাই গৈছোঁ আৰু চৰকাৰে এইটো এতিয়া যি পৰিস্থিতি হৈ আছে ষ্টপ কৰিব লাগে তাত আৰু চৰকাৰীবিলাকে চাব লাগিব ভালকৈ যাতে এইটো পাৰ্চনেল ছেফ জেগা হওক পিছলৈকে।